নমস্কাৰ সুপ্ৰভাত অসমীয়াৰ প্ৰাণৰ বিহু বহাগ বিহুৰ উলগ জনাই আৰম্ভ কৰিছো নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ সম্প্ৰচাৰ মই জয়ন্ত মাধৱ গোস্বামী লাউখা বেঙেনাখা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰগৰু আজি গৰু বিহু আৰম্ভ হ'ল অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপুতি খাহন বহাগ বিহু উপলক্ষে উজনিৰ পৰা নামনিলৈ পাৰা পাৰহীন উৎসাহ আৰু ভীষণ ব্যস্ততা পৰম্পৰা অনুসৰি আজিৰ দিনটোতে অপায় অমংগল নাশৰ কামনাৰে গোদেৱতাক প্ৰাৰ্থনা কৰে কৃষিজীৱী ৰাইজে কৃষিজীৱী গঞাৰ চোতালে চোতালে পৰিলক্ষিত হৈছে গৰু বিহুৰ আচল মাদকতা গৰু বিহুৰ দিনা গৃহস্থই নৈত বা পুখুৰীত আতুম টুকাৰিকৈ গা ধুৱাই গোধনৰ গাত মাহ হালধিৰ মিহি মিশ্ৰণ সানি দিয়ে ইতিমধ্যে গৰুক গা ধুৱাবৰ বাবে নৈ বিলসমূহত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতে গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰি লাও বেঙেনা আদি খুওৱা হয় এই মধুৰ ক্ষণতে দীঘলতি আৰু মাখিয়তিৰে গৰুৰ গাত কোবোৱা প্ৰথাও গৰু বিহুৰে এটা নিয়ম সন্ধিয়া পথাৰৰ পৰা ঘৰলৈ উভতি অহাৰ পাছত গৰুক নতুন পঘাৰে বন্ধা হয় গধূলি গোহালিৰ একোণত খেৰ বিহলঙনি আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয় ইয়াকে জাগ দিয়া বুলি কোৱা হয় গৰু বিহু উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ'ব পৰম্পৰাগত খেল ধেমালিৰ প্ৰতিযোগিতা আমি বিভিন্ন প্ৰান্তৰ পৰা গৰু বিহুৰ এই পৰিৱেশ দেখুৱাম সহা কৃষিজীৱী অসমীয়াৰ গৰু বিহুৰ যি মাদকতা সেই পৰিৱেশ আপোনালোকক দেখুৱাম এয়া কিছু দৃশ্য আগবঢ়াইছো ৰঙালী বিহু অসমীয়াৰ প্ৰাণৰ উৎসৱ এয়া ৰঙালী বিহু যি গৰু বিহু গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰি আজি গৰু বিহু উদযাপন কৰিছে কৃষিজীৱী সহা অসমীয়া ৰাইজে চৌদিশে বিহুৰ উৎসাহৰ ঢল বৈছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিহুগীত বিহু নামেৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতা আৰু এনেকুৱা এক মধুময় ক্ষণত এয়া গৰু বিহু উদযাপন কৰিছে নৈ বিলসমূহত নিজৰ গোধনসমূহ লৈ গৈছে কৃষিজীৱী গঞাই লাও বেঙেনাৰ মালা পিন্ধাই লাও বেঙেনা খুৱাই মাহ হালধি সানি গৰু শ্ৰীবৃদ্ধি কামনা কৰিছে সকলোৱে আমাৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলৰ সৈতে যোগাযোগ স্থাপন কৰিম আৰু গৰু বিহুৰ পৰিৱেশ আপোনালোকক দেখুৱাম এই বিশেষ সম্প্ৰচাৰত আমি প্ৰথমে যোগাযোগ স্থাপন কৰিছো তেজপুৰৰ পৰা আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথৰ সৈতে লগতে আমাৰ সৈতে সংযুক্ত হৈছে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ হেমন্ত প্ৰথমে আপোনাৰ সৈতে সংযুক্ত হৈছো ৰঙালী বিহুৰ আন্তৰিক উলগ জনাইছো কোন স্থানত আপুনি উপস্থিত আছে আমি সেই সহা পৰিৱেশ গৰু বিহুৰ সেই পৰিৱেশ আপোনাৰ জৰিয়তে দেখুৱাব বিচাৰিছো আমাৰ দৰ্শকসকলক জয়ন্ত নিশ্চয়কৈ ৰঙালী বিহুৰ উলগ জনালো আপোনাক এই মুহূৰ্তত মই উপস্থিত আছো তেজপুৰৰ পৰুৱা চাৰিআলিস্থিত গহন উদ্যানত আৰু উত্তৰ পূব ৰঙালী বিহু যি সন্মিলন তেওঁলোকে গৰু বিহু উদযাপন কৰি আহিছে আৰু আমি পৰিৱেশ দেখুৱাব বিচাৰিছো এয়া এটা গোহালি আৰু এই গোহালিত এয়া গোধনক তেওঁলোকে মাহ হালধি সানিছে আৰু যি লাও বেঙেনা থেকেৰা সেইসমূহ যচা হৈছে আৰু গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে যিহেতু সহা অসমীয়াই এনেদৰে আজিৰ দিনটোত গৰু বিহু উদযাপন কৰি আহিছে আৰু আমি দেখুৱাইছো তেজপুৰৰ পৰা এই পৰিৱেশ আৰু তেজপুৰৰ যি মৰাভৰলী নৈ এই মৰাভৰলী নৈ কাষত এতিয়া এনেদৰে গৰু বিহুৰ আয়োজন কৰিছে মই পৰিৱেশটো দেখুৱাইছো আৰু কাষতে যিহেতু সকলোৱে নাচি বাগি আনন্দ উপভোগ কৰিছে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমতে মই আহিছো এয়া গৰু বিহুৰ মাজলৈ কেমেৰা সহযোগে দেখুৱাই আছো আৰু আমি তেজপুৰৰ পৰা পোনপটীয়াকৈ এই সম্প্ৰচাৰ দেখুৱাইছো গহন উদ্যানৰ যি বিহু উত্তৰ পূব তেজপুৰ ৰঙালী বিহু সন্মিলনে তেওঁলোকে এনেদৰে এয়া মৰাভৰলী নৈৰ কাষত তেওঁলোকে গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে তেওঁলোকে এয়া গৰু বিহু উদযাপন কৰিছে কি ক'ব মই আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি প্ৰথমতেই অসমবাসীক বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে আমি উত্তৰ পূব তেজপুৰ ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আমি দিন দিয়া কাৰ্যসূচীৰে গৰু বিহু পালন কৰিছোঁ আজি গৰু বিহু
আমাৰ বহাগৰ বিহুৰ প্ৰথম দিনটো হৈছে গৰু বিহু। গৰু বিহুক আমি ৰাতিপুৱা আনি গোহালিতে মাহ হালধি সানি লাও বেঙেনা কেৰেলা আদিৰে তেওঁলোকৰ লাও বেঙেনা খোৱাৰ তাৎপৰ্য হয়। বা মাহ হালধি সনাৰ সেই পৰম্পৰা সম্পৰ্কে জানিব পৰম্পৰা সম্পৰ্কে মই এনেধৰণে জানো যে যিহেতুকে আমি ধৰি লওক আমি তেওঁলোকৰ গাত যি মাহ হালধি সানিছোঁ, ইয়াৰ এটা পৰম্পৰা আছে যে তেওঁলোকৰ গাৰ যি বেমাৰ, ধৰি লওক গাৰ কেতিয়াবা খৰ খজুলি হোৱাৰ যি আছে, এইবিলাক খুৰা ফটা আছে, এইবিলাক নাইকিয়া হয় বুলি আমাৰ এটা বিশ্বাস আছে। আৰু সেইকাৰণে আমি এয়া কৰোঁ। আৰু লাও বেঙেনা মাৰোঁ যে আমাৰ এটা পৰম্পৰা অতীতৰ পৰা হৈ আহিছে। আমাৰ এটা বিশ্বাস আছে যে তেওঁলোক শ্ৰীবৃদ্ধি ভাল হ'ব আৰু বেমাৰ নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু দেখুৱাইছোঁ পৰিৱেশটো এইসকল মহিলাও আছে। কি ক'ব, পুৱাতে ওলাই আহিছে এনেদৰে গৰু বিহু? হয় হয়, আজি ৰাতিপুৱা 5টা বজাতে ওলাই আহিছোঁ। গৰু বিহু আজি। গৰুক মাহ হালধি সানিলোঁ, শিঙত তেল দিলোঁ, তাৰপিছত তেল দি পেলাই গৰুক অলপ পানী ঢালি আমাৰ পৰম্পৰা, সেইটো কাৰণে। তাৰপিছত এতিয়া গৈহে আমি চাহ তাহ কিবা কিবি খাম আৰু ঘৰৰ পৰা 5টাতে ওলাই আহিলোঁ। যিহেতু জয়ন্তক কোৱা হয় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু বয় হবি বয় গৰু, এনেদৰে চহা অসমীয়াই গৰু বিহু উদযাপন কৰি আহিছে। আৰু এই যি উত্তৰ পূব ৰঙালী বিহু সন্মিলন, তেওঁলোকে গৰু বিহুৰ লগতে আমি নৈ পাৰত দেখুৱাইছোঁ, এইসকল ডেকা গাভৰু দেখুৱাইছোঁ আৰু বিহুৰ পৰিৱেশ আমি দেখুৱাব বিচাৰিছোঁ। এনেদৰে এই মুহূৰ্তত আমি দেখুৱাইছোঁ পোনপটীয়া পৰ্যায়ত এয়া বিহু তেওঁলোকে নাচি বাগি আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ পোনপটীয়াকৈ ইয়াত তেজপুৰ পৰুৱাৰ পৰা পৰিৱেশ। বিহুৰ পৰিৱেশ দেখুৱাইছোঁ। আমাৰ উত্তৰ পূব তেজপুৰ ৰঙালী বিহু সন্মিলনৰ আজি গৰু বিহু। সকলোৱে ডেকা গাভৰু সকলোৱে আহি আজি এই গৰু বিহু উৎসৱ পালন কৰিছে। লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু। গতিকে সকলো ৰাইজক আজি আমি আমাৰ তৰফৰ পৰা সকলোৰে যাতে সুখ সমৃদ্ধিৰে জীপাল কৰি উঠে তাৰ বাবে কামনা কৰিছোঁ। নিশ্চিতভাৱে জয়ন্ত তেজপুৰৰ বিভিন্ন প্ৰান্তত যিহেতু আজিৰ দিনটোত গৰু বিহু উদযাপন কৰিছে আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ উত্তৰ পূব তেজপুৰ ৰঙালী বিহু সন্মিলন তেজপুৰ। তেওঁলোকে ৰঙালী বিহু সমান্তৰালকৈ উদযাপনৰ সমান্তৰালকৈ আজিৰ দিনটোত গৰু বিহু উদযাপন কৰিছে। আৰু যিহেতু দেখুৱাইছে পৰিৱেশটো আৰু এনেদৰে দেখা গৈছে আজিৰ এই সকলো অসমীয়াই এতিয়া এনেদৰে বিহুটিক লৈ বদ্ধ হৈ পৰা পৰিলক্ষিত। হয়, হেমন্ত আপুনি দেখুৱাই থাকক আমাক পৰিৱেশ। এয়া তেজপুৰৰ পৰা পৰিৱেশ আমাক দেখুৱালে আমাৰ সতীৰ্থ সাংবাদিক হেমন্ত কুমাৰ নাথে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অসমৰ চুকে কোণে এয়া গৰু বিহুৰ উৎসাহত ঢল বৈছে গৰু বিহুৰ ঢোল পেঁপা গগনাৰ মাতত ৰজন জনাই উঠিছে অসমৰ আকাশ বতাহ।
একতাৰ বাৰ্তাৰে এয়া অসমবাসীয়ে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহু। ইফালে জোনাইটো উদয়পুৰ গাঁওবাসীৰ ৰাইজে আজি পুৱাই মাংগলিক ৰীতি নীতিৰে তৰাজান নৈত গৰুক ধুৱালে গা। সমূহীয়াভাৱে গৰুক মাহ হালধি সানি দীঘলতি মাখিয়তিৰে কোবাই লাও খোৱা বেঙেনা খা দিনে দিনে বাঢ়ি যা আদি কৈ বিহুগীত গাই আনন্দ উল্লাস কৰে তৰাজান নৈৰ পাৰত ৰাইজে। আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত। সঞ্জীৱ, আপোনাকো জনাইছো ৰঙালীৰ উলগ পৰিৱেশ দেখুৱাব আমাৰ দৰ্শকসকলক। আজি যিহেতু গৰু বিহু আৰু গৰু বিহুৰ উপলক্ষত দেখা পোৱা গৈছে যে পুৱাই যিসকল চহা কৃষক আছে তেওঁলোকে গৰু গোধনসমূহ লৈ হয় কোনোবা গৈছে নদীৰ পাৰলৈ, হয় কোনোবা গৈছে ৰাজহুৱা পুখুৰীলৈ। মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ 2 নম্বৰ মইচা পথাৰত। আৰু 2 নম্বৰ মইচা পথাৰৰ ৰাইজে পুৱাই ওলাই আহে ডিক্ৰং নদীৰ কাষলৈ আৰু এক সুন্দৰ দৃশ্য মই দেখুৱাই আছো যে চাওক, ইয়াত গাঁৱৰ যিসকল লোক আছে সমূহীয়াভাৱে গোধনসমূহ নৈ কাষলৈ লৈ আহে। লৈ আহি কিছু কিছুৱে যদিও বা ইতিমধ্যে গোধনসমূহ ধুৱালে, তাৰ পিছতো আৰু বহুত যথেষ্ট লোক এতিয়াও আহি আছে। মই দেখুৱাই আছো পোনপটীয়াকে, মই এই দৃশ্য দেখুৱাই আছো লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ 2 নম্বৰ মইচা পথাৰৰ পৰা দেখুৱাই আছো। আৰু পুৱাই গোধনসমূহ মাহ হালধিৰে নোৱাই তাৰ পিছত লৈ আহে ধুৱাবৰ কাৰণে লৈ আহে। মই যিসকল গোপালক আছে বা গয়া আছে তেওঁলোকক লগ পাইছো আৰু কথা পাতিম। মই দেখুৱাই আছো পোনপটীয়াকে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। কোৱা গৰুকেইটা ধুৱালে নে? গৰুকেইটা ধুনীয়াকে ধোৱা হৈছে। পুৱাই চাগে হেৰি মাহ হালধিৰে নোৱাইছে। হয় আমি যিটো পৰম্পৰাগত আমাৰ অসমৰ যিটো জাতীয় উৎসৱ, আজি আমি সমগ্ৰ 2 নং মৰিচা পথাৰবাসী ৰাইজে আজি আমি গৰু বিহুৰ দিনাখন সমগ্ৰ আমাৰ ৰাইজে সকলো ৰাইজে একেলগে একত্ৰিত হৈ আমি উদযাপন কৰিছো। হয় যি নহওক কিয় এটা কথা কয় দীঘলতি দীঘল পাত দীঘে দীঘে মাৰুচাত কি বুলি গাই আহে আপোনালোকে? হয় আমি তাৰমানে যিটো আমাৰ আগৰ পৰাই পূৰ্বপুৰুষসকলে যিটো গাই আছে, আমি গৰুক আমি ধুৱাওঁতে আমি লাও খা বেঙেনা খা থেকেৰা খা হালধি খা আমি গৰুক আমি আদৰো। হয় যাই কি নহওক আৰু সন্ধিয়া সময়ত চাগে গোৱাল পঘাই বান্ধি বিশেষভাৱে প্ৰস্তুত কৰা পিঠা খুৱাই চাগে গৰুকেইটাক মাখিয়তীয়ে কোবাই গোহালিত বান্ধিব নহয়? সেইটো আচৰিত, এইটো অসমীয়াৰ পৰম্পৰা। এইটো একদম অতীতৰ পৰা চলি আছে। এই পিঠা পনা যদি আমাৰ অসমীয়া সমাজত নাথাকে আৰু ৰাতিপুৱা বা গধূলি সময়ত ঢেঁকীৰ যদি মাত নাথাকে, আমি অসমীয়াৰ যিটো জাতীয় জীৱনৰ যিটো বিহু আমি উপলব্ধি কৰিব নোৱাৰো। বিহু বুলি ক'লে আচলতে কোনো ৰ'ব নোৱাৰে অসমীয়া। যি নহওক এফাকি শুনিব পাৰিম নেকি? যোজনাই হওক বিহুৱে হওক অতি কৈছে নেহৰ বহাগৰ বিহুতি অন্যে পাতি কেনে থাকো 2 নং মৰিচা পথাৰ ৰাইজে গৰু বিহুৰ দিনাখন আমি সকলোৱে বিহু মাৰো। ধন্যবাদ ককাইদেউসকলক পাম। মই দেখুৱাই আছো পোনপটীয়াকে মই আচলতে পুৱাই গোধনসমূহ আনি ডিক্ৰং নদীত ধুওৱা এক পৰম্পৰা। পুৱাই তেওঁলোকে মাহ হালধিৰে নোৱাই আনিছে গোহালিতে, তাৰ পিছত লৈ আনিছে এনেদৰে গা ধুৱাবৰ বাবে। এয়াই হ'ল অসমীয়া পৰম্পৰা। তাৰ পিছতে মোৰ সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাম। এয়া হ'ল চাট, লাও আছে, বেঙেনা আছে, হালধি আছে, থেকেৰা আছে, তিয়হ আছে, অৰ্থাৎ যিখিনি আমাৰ বাৰীতে উৎপাদন হোৱা শাক পাচলিৰ ৰূপত আমি ব্যৱহাৰ কৰো, সেইখিনিক এনেদৰে কাটি খুব সুন্দৰভাৱে কাটি চাটত চিলাই লৈ আনে। আৰু এই গা ধুওৱাৰ পিছতে গোধনসমূহৰ গালৈ ইয়াত নিক্ষেপ কৰিব আৰু মুখেৰে এটা কথাই গাব যে লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা মাৰ সৰু তই হবি বৰ গৰু। এই কথাখিনিও মই পাতিবলৈ যত্ন কৰিম আৰু আগুৱাই যাম। এক সুন্দৰ দৃশ্য বুলি কৈছো। ইয়াত কোনো ধৰণৰ উদযাপন কৰিবৰ কাৰণে কোনো ধৰণৰ ইয়াত ব্যৱস্থা নাই। গাঁৱৰ ৰাইজৰ ইয়াত সাতাম পুৰুষীয়া পৰম্পৰা পালন কৰি গাঁৱৰ ৰাইজে পুৱাই এনেদৰে লৈ আহে। আৰু পঞ্জিকা অনুসৰি এটা কথা ক'ব লাগিব যে পঞ্জিকা অনুসৰি আজি 7টা বজাৰ মধ্যভাগত গোধনসমূহ নোৱাব লাগে।
পঞ্জিকা অনুসৰি 7 বজাৰ মধ্যভাগত গোধনসমূহ নোৱাব লাগে আৰু নোৱাৰ পিছতে যি বহাগ বিহু পৰম্পৰা সেই আৰম্ভ হ'ব। আৰু কৈ আছে মই পোনপটীয়াকৈ দেখুৱাই আছো যে ইয়াত কিছু আধ্যাত্মিক পৰম্পৰাও আছে। মাহ হালধি যিখিনি লাও বেঙেনাৰ চাট ঠিক এনেদৰে আনি তাতো যথেষ্ট পৰম্পৰা থাকে মই দেখুৱাই আছো। এয়া পালন কৰি থকা হৈছে ধূপ দীপ জ্বলাই নদীৰ জুৱলিত এয়া ধূপ জ্বলাইছে। ধূপ জ্বলোৱাৰ পিছত ইয়াৰ পিছতে গোধনসমূহ নোৱাই লৈ তাৰ গোধনসমূহৰ গালৈ নিক্ষেপ কৰিব। মই দেখুৱাই আছো পোনপটীয়াকৈ এই দৃশ্য 2 নম্বৰ মইচা পথাৰৰ পৰা। ধন্যবাদ সঞ্জীৱ। এয়া লখিমপুৰৰ পৰা জোনাইৰ পৰা পৰিৱেশ আমাক দেখুৱালে সঞ্জীৱ লাহনে আৰু এনেদৰে উৎসাহৰ ঢল হেঁপাহৰ এয়া সোঁত বৈছে অসমবাসীৰ হৃদয়ে হৃদয়ে। অসমবাসীৰ আকাশে বতাহে অসমৰ চৌদিশে উৎসাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে। এয়া দীঘলতি মাখিয়তীৰে গৰু শ্ৰীবৃদ্ধি কামনা কৰা হৈছে। মাহ হালধি সানি গৰুক নোৱাই ধুৱাই এনেদৰে শ্ৰীবৃদ্ধি কামনা কৰা হৈছে। আৰু ইয়াৰ পিছতে অসমৰ চহা কৃষিজীৱী ৰাইজ সাজু হ'ব কৃষি কাৰ্যৰ বাবে। এয়া বহাগ বসন্তৰ উৎসৱ, প্ৰকৃতিৰ উৎসৱ, প্ৰেমৰ উৎসৱ এনেদৰে উদযাপন কৰিছে অসমবাসী ৰাইজে। মৃণাল শইকীয়াই গৰু বিহু উদযাপন কৰাৰ দৃশ্য আমি দেখুৱাইছো। আমি ধেমাজিৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাম। ধেমাজিৰ পৰা আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত। মন বিকাশ, আপোনাকো জনাইছো ৰঙালীৰ ওলগ কেনেকুৱা পৰিৱেশ গৰু বিহুৰ। আমি উপস্থিত আছো ধেমাজিৰ ঐতিহাসিক আসলে নিমাতীচুক গাঁও আৰু নিমাতীচুক গাঁওবাসীয়ে পৰম্পৰা অক্ষুণ্ণ ৰাখি যদিও বা নগৰীয়া অঞ্চলত প্ৰভাৱ পৰিছে কিন্তু এই তেওঁলোকে পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি যিহেতু গৰু বিহু উদযাপন কৰিছে। আৰু নিমাতীচুকৰ এই পথাৰ আচলতে তেওঁলোকৰ পথাৰত এই যিখন আচলতে ৰংচুতীয়া পথাৰ, এই পথাৰত তেওঁলোকে যিহেতু আচলতে গৰু বিহু তেওঁলোকে পৰম্পৰা ৰক্ষা কৰিছে। মই সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছো। জয় ৰাম বোলা ভগৱানৰ কিবা অৰ্থে হয় ইতিমধ্যে আশীৰ্বাদ দি আচলতে পৰম্পৰা ৰক্ষা কৰি আছে। আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। আৰু এই পৰম্পৰা যিহেতু গৰুক যিহেতু আচলতে মনা যায় আৰু যিহেতু আজিৰ দিনত তেওঁলোকে আচলতে বিভিন্নজনক আচলতে আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এয়া আচলতে নিমাতীচুক গাঁৱৰ দৃশ্য। আৰু নিমাতীচুক গাঁৱত এনেধৰণে আচলতে গাঁওবাসীয়ে আচলতে পৰম্পৰা অক্ষুণ্ণ ৰাখি যিহেতু গৰু বিহু উদযাপন কৰিছে। আৰু যিহেতু এক আচলতে পৰম্পৰা আছে, পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে গৰু বিহু উদযাপন কৰিছে। আৰু সকলোৱে যিহেতু যদিও বা গৰু কমি আহিছে কিন্তু তেওঁলোকে সকলোৱে বিহু উদযাপন কৰিছে। আৰু গাঁওবাসীয়ে এনেধৰণে আচলতে দীঘলতি মাখিলতি হাতত লৈ এনেধৰণে আচলতে এয়া চাক আমি দেখাইছোঁ। আচলতে অসমীয়া আচলতে ল'ৰাই আচলতে নৱপ্ৰজন্মই আচলতে কণ ল'ৰা সকলো আহিছে। আমি সামগ্ৰিক পৰিচয় এখন দীঘল চাক লৈ এজন গাঁওবাসী আহিছে আমি দেখিছোঁ। আমি দেখুৱাইছোঁ এখন দীঘলকৈ চাক আনিছে। আপোনাৰ চাকখন আপুনি দেখিছোঁ যে এখন অতি দীঘলকৈ আনিছে কিন্তু গৰু কমি আহিছে কিন্তু চাক লৈ আহিছে। প্ৰথমে মই ইয়াত উপস্থিত থকা আজি গৰু বিহু দিনা মই সমূহ নিমাতীচুকবাসী ৰাইজক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ইয়াত উপস্থিত হোৱা বিভিন্ন সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলক মই আন্তৰিক বিহু ওলগ জনাইছোঁ। আজি আমি এনেকৈ পৰম্পৰাভাৱে বহুদিনৰ পৰা এনেকৈ আমি গা ধোৱা কাৰ্যসূচী চলাই আহিছোঁ। গতিকে ভৱিষ্যত দিনতো আমাৰ চলি থাকিব। গতিকে সকলোৰে কুশল মংগল কামনা কৰিছোঁ যাতে অনাগত দিনবোৰত সমূহ অসমবাসীৰ লগতে ৰঙালী ৰঙেৰে যাতে সকলোকে উপচাই পেলাওক তাকে কামনা কৰিছোঁ। আনকি বয়োজ্যেষ্ঠ ব্যস্ত ব্যক্তি হৈছে এগৰাকী অগ্ৰণী ব্যক্তি আমি দেখিবলৈ চেষ্টা কৰোঁ। প্ৰথমে আপোনাক আজি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে। আজি গৰু বিহু আমি দেখিছোঁ আপোনাৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি গোটেই এটা যদিও বা গৰু কমি আহিছে কিন্তু আপোনালোকৰ গাঁওবাসী কিন্তু অতি উৎসাহে ওলাই আহিছে। পৰম্পৰা আপোনালোকে ৰক্ষা কৰিছে নিশ্চিত এটা আদৰণীয় পদক্ষেপ। নৱপ্ৰজন্ম আমি দেখিছোঁ কণ আপোনালোকৰ সন্তানসকলে ইয়ালৈ ওলাই আহিছে। কি ক'ব এই মুহূৰ্তত? প্ৰথমতেই আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। লগতে নিমাতীচুকবাসীৰ লগতে আমি সমগ্ৰ বিশ্ববাসীক আজি এই বিহুৰ দিনা আমি
তেখেতলোকৰ কুশল মংগল কামনা কৰি আমি আমাৰ প্ৰণিপাত আমি শ্ৰদ্ধা তেখেতলোকৰ সেৱা জ্ঞাপন কৰিছোঁ। দেখুৱাইছোঁ আমি আজি বিহু যিহেতু আজি গধূলি গৃহস্থ চোতালতে আপুনি বিহু গাবই আপোনাকে যদি বিহু নাম ধৰি দিয়ে আমি খুব ভাল পাম। হিলে বালি চৰাই ৰিপ ৰিপ কৰে ৰঙিলি ঐ হিলে বালি চৰাই ৰিপ ৰিপ কৰে পমিলি ঐ হিলে বালি চৰাই ৰিপ ৰিপ কৰে ৰঙিলি ঐ হিলে বালি চৰাই ৰিপ ৰিপ কৰে পমিলি ঐ আহ ৰঙিলি আহ পমিলি কঁকাল ভাঙি ভাঙি কঁকাল ভাঙি ভাঙি আহিবি নাচনি আজি তই গধূলি হুঁচৰি গাবি দুয়োনো একেলগে নাচিম এইখন নহয় বাগিচা তোৰ মানুহ ফুলনি কেনেকৈনো ফুলিছা এইখন নহয় বাগিচা আমাৰে ঐ ফুলনি কেনেকৈ জালিছা প্ৰীতি 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 মিঠা চিৰা দৈ প্ৰীতি 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 মিঠা চিৰা দৈ প্ৰীতি 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 ৰঙালী ৰঙত এতিয়া তেওঁলোকে গাঁওবাসী ডুব যাব যিহেতু আজি তেওঁলোকে পৰম্পৰা অক্ষুণ্ণ ৰাখি যিহেতু আজি ইয়াতে গৰু বিহু তেওঁলোকে উদযাপন কৰিছে আৰু ইতিমধ্যে আজি গাঁওখনত আৰম্ভ হৈছে এক উৎসাহৰ ঢল আচলতে কণ কণ আবাল বৃদ্ধ বনিতৰ পৰা সকলোৱে আজি এনেধৰণে এক প্ৰকাৰ আচলতে এই গৰু বিহুৰ আচলতে এই থলীলৈ ওলাই আহিছে তেওঁলোকে গৰু ধোৱা থলী আচলতে এই পথাৰলৈ আৰু আমিও এই আচলতে নিমাতীচুক গাঁৱৰ পৰাই আমি সমগ্ৰ অসমবাসী ৰাইজলৈ আমি আন্তৰিক আচলতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰঙালী বিহুৰ আৰু এই পৰম্পৰা যাতে অক্ষুণ্ণ ৰাখক গাঁওবাসী আৰু সকলোৱে মন প্ৰাণ আচলতে ৰঙালী উপস্থিত হওক আমি তাৰে কামনা কৰিছোঁ। ধন্যবাদ মন বিকাশ আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ শিৱসাগৰ ঐতিহাসিক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ সৈতে। প্ৰদীপ আপোনাকো জনাইছোঁ ৰঙালী বিহুৰ আন্তৰিক ওলগ কোন স্থানত আপুনি উপস্থিত আছে আপোনাৰ জৰিয়তে আমি দেখুৱাব বিচাৰিছোঁ শিৱসাগৰত কেনেদৰে ৰঙালী বিহু উদযাপন কৰিছে ৰাইজে আমাৰ দৰ্শকসকলক। শিৱসাগৰৰ দিখৌমুখৰ দেওঘৰীয়াত মই উপস্থিত আছোঁ আৰু বৰ্তমান ইয়াতো আনন্দ উৎসাহে পাৰ নধৰা অৱস্থা মই দেখুৱাইছোঁ যে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ গৰু গা ইতিমধ্যেই ইয়াত এই দিখৌ নদীত গৰু গা ধোৱা হৈ গ'ল তাৰ পিছতে এনেধৰণে আনন্দ উৎসাহ প্ৰকাশ কৰিছে ইয়াত আবাল বৃদ্ধা বনিতা সকলোৱে পুৰুষ মহিলা সকলোৱে কণ কণ শিশুসকল আছে মই ভালকৈ বিহু নাম
এৰিলো লৈ সোমালো লৈ কোম্পানী কাম নামটো কি তোমাৰ দিখৌ দৰিকা ব্ৰহ্মপুত্ৰ ত্ৰিবেণী সংগম দিখৌমুখ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিবস্তিত দিখৌমুখ এই হৈছে দেওঘৰীয়াস্থিত ইয়াত ৰামখাপী দেৱাল আছে ইপাৰত আছে আজানপীৰ দৰগাহ এই জাতি জনগোষ্ঠীৰ সমন্বয়ৰ দিখৌমুখত আমি ভাতৃত্ববোধ মানৱতাবোধ আৰু আমি বিশ্বত একদৰে শক্তিশালী মানৱতাবোধ তৈয়াৰ কৰিব পাৰোঁ আমি বহাগ দুৰন্ত বহাগৰ এই পবিত্ৰ ভূমিৰ পৰা আমি আহ্বান জনাইছোঁ বিশ্ববাসীক যে মানৱতাবোধ তৈয়াৰ হওক ভাতৃত্ববোধ তৈয়াৰ হওক আমি সকলোৱে শক্তিশালী অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আগবাঢ়ি যাব পাৰোঁ অকণমান সহযোগ বিহু নামো ইয়াত শুনিবলৈ পাইছো দাদা বননি বন কুকুহা চৰেৰা নাচনি বননি বননি বন কুকুহা চৰেৰা নাচনি চাউলো চালিবলৈ কুবনৈ চালনি বহিনো জাৰিবলৈ কুলাহেৰা নাচনি হিমালয় মাৰ মাতে কিহলৈ তোমাৰ মাৰাই দিব জান জান বিহু বৰণ লৰালৈ পৰ্বত হিমালয় মাৰ মাতে কিহলৈ তোমাৰ মাৰাই দিব জান জান বিহু বৰণ লৰালৈ তামোল থুকে থুকে কৰে তামোল থুকে থুকে কৰে ঐ বোৱাৰী জীয়ৰী চাবকে নোৱাৰি ঐ চকু চাতে মাৰি ধৰে পিৰিতি 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 মিঠা উৰে দৈ পিৰিতি 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 মিঠা বুৱতী নৈ পিৰিতি 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 উৰে জীৱন থাকিব উৰে জীৱন থাকিব বৈ পিৰিতি 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 মিঠা উৰে দৈ পিৰিতি 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 মিঠা বুৱতী নৈ পিৰিতি পিৰিতি পিৰিতি
প্ৰদীপ এয়া আবাল বৃদ্ধ বনিতাৰ গাত ৰঙালীৰ উষা শিৱসাগৰীয়া ৰাইজে ৰঙালীৰ সুন্দৰ বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে আজি গৰু বিহু উদযাপন কৰি আৰু সমান্তৰালকৈ কণ কণ মইনাসকলৰ গীতেও সকলোকে আপ্লুত কৰিছে এই মুহূৰ্তত প্ৰদীপ আমি ধন্যবাদ জনাইছোঁ পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম ৰঙালী বিহুৰ এই বিশেষ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম তাৰ পূৰ্বে লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল ডিমা হাছাওৰ অতব্য হাবিত অপহৰণ কাণ্ড গুলী চলাই গুৱাহাটীৰ ট্ৰাক চালকক টাৰ্গেট অজ্ঞাত উগ্ৰপন্থী সংগঠনৰ নামত 10 লাখ টকাৰ মুক্তিপণ দাবী কাৰ্ণুম শিয়ৰি উঠা এক চাঞ্চল্যকৰ অপহৰণ কাণ্ডই জোকাৰি গ'ল পাহাৰীয়া জিলা ডিমা হাছাওৰ আৰক্ষী অজ্ঞাত উগ্ৰপন্থী সংগঠনৰ নাম লৈ গুৱাহাটীৰ ট্ৰাক চালকক অপহৰণ কৰি ফোন যোগে দাবী কৰিলে মুক্তিপণ 10 लाख टका दिबी নহলে ट्रक जलाई दिम कितने पर मेरे को बोलता आप लोग 10 लाख रुपया दो तो आपका কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল জিঅ' ডিমা হাছাওৰ অতব্য হাবিত অপহৰণ কাণ্ড গুলী চলাই গুৱাহাটীৰ ট্ৰাক চালকক টাৰ্গেট অজ্ঞাত উগ্ৰপন্থী সংগঠনৰ নামত 10 লাখ টকাৰ মুক্তিপণ দাবী কাৰ্ণুম শিয়ৰি উঠা এক চাঞ্চল্যকৰ অপহৰণ কাণ্ডই জোকাৰি গ'ল পাহাৰীয়া জিলা ডিমা হাছাওৰ আৰক্ষী অজ্ঞাত উগ্ৰপন্থী সংগঠনৰ নাম লৈ গুৱাহাটীৰ গোধনৰ শ্ৰীবৃদ্ধিৰ কামনা কৰি অসহায় কৃষক ৰাইজে আয়োজন কৰিছে গৰু বিহু পুৱাই মাহ হালধিৰে নুৱাই মৰমৰ গোধনক লৈ গৈছে গা ধুৱাবলৈ হৰিধ্বনিৰে নদীৰ পাৰত ৰজন জনাই উঠিছে লাওখা বেঙেনা খা ধ্বনি এয়া তিয়কৰ জাজি নদীৰ দৃশ্য গাঁৱৰ ৰাইজে সমূহীয়াকৈ গৰু গা ধুৱাবলৈ ওলাই আহিছে আমাক এই পৰিৱেশ দেখুৱাব জাজি নৈৰ পাৰৰ পৰা আমাৰ তিয়কৰ সাংবাদিক দিগন্ত হাজৰিকাই এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ যে চোতালত কেনেধৰণে ঘৰৰ গৃহিণীয়ে কেনেধৰণে আচলতে এইসমূহ প্ৰস্তুত কৰে যিসমূহ আচলতে কেৱল পৰম্পৰাই নহয় বিজ্ঞানসন্মত বহু তথ্য আছে বা ভিত্তি আছে সেই দৃশ্যটো আমি দেখুৱাইছোঁ খুব সুন্দৰ এটা পৰিৱেশ পুৱাই এনেধৰণে কৃষকসকলে আচলতে মাহ হালধি প্ৰস্তুত কৰিছে যি আচলতে গৰুৰ গাত মাৰিবৰ কাৰণে যি চাট প্ৰয়োজন হয় সেই চাট প্ৰস্তুত কৰাত সকলো ব্যস্ত হৈ পৰিছে এয়া কেৱল মাত্ৰ এখন চোতালৰ পৰিৱেশ আৰু এনেদৰে ঘৰে ঘৰে প্ৰস্তুতি আজি অসমবাসীৰ গৰু বিহু উপলক্ষে উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰে ৰঙালীৰ উৎসাহত ৰঙীন হৈছে মন প্ৰাণ এয়া অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালী বিহু অসমীয়াৰ সুন্দৰ চানেকি অসমৰ আবেগ অসমীয়াৰ আবেগ আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ আপোনাক দেখুৱাই আহিছোঁ ঢোল পেপা গগনাৰ মাতত ৰজন জনাই উঠিছে সৰ্বত্ৰে নলবাৰীৰ পৰিৱেশ আমাক দেখুৱাব নলবাৰীৰ পৰা আমাৰ সাংবাদিক কৈলাশ ডেকাই কৈলাশ সংযুক্ত হৈছোঁ আপোনাৰ সৈতে আপোনাকো জনাইছোঁ ৰঙালীৰ উলগ নিশ্চিতভাৱে নিউজ 18ৰ প্ৰতিগৰাকী দৰ্শকক গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু যিটো আজি গৰু বিহু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উখল মাখল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে যদি ক'বলৈ যাওঁ নলবাৰীৰো আচলতে প্ৰতিটো প্ৰান্তত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে গৰু বিহুক লৈ উখল মাখল পৰিৱেশ আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ নলবাৰীৰ মইৰাডাঙাৰ আৰু গৰৈমাৰা চুবুৰীত আৰু গৰৈমাৰা চুবুৰীটো দেখিবলৈ পোৱা গৈছে যে আচলতে ইয়াৰ যি স্থানীয় লোকসকলে ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকৰ যি পশুধনসমূহ আচলতে তেওঁলোকে নোৱাৰ ধোৱাৰ উদ্দেশ্যে লৈছে আৰু তেওঁলোকৰ যি
পশুধনসমূহ থোৱাৰ উদ্দেশ্যে অনা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি কিছু বিহুৰ আচলতে প্ৰথমে দৃশ্য দেখুৱাব বিচাৰিছোঁ আৰু যিহেতু ৰঙালী বিহুক লৈ তেওঁলোকে আচলতে সাজি কাচি ওলাই আহিছে এপাক বিহু নচাৰ উদ্দেশ্যে অন্যহাতে এই যি নৈপাৰত এই বৃহত্তৰ অঞ্চলটোৰ লোকসকলে আচলতে তেওঁলোকৰ গোধনসমূহ অনা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে যি পৰম্পৰা আৰু নীতিসমূহ আচলতে অক্ষুণ্ণ ৰাখি তেওঁলোকে এই বেলুক গোধনসমূহক থোৱাইছে আৰু অকণমান বিহুৰ পৰিৱেশৰ মাজলৈ যাম অকণমান বিহু দেখিলে আহু বুলি নকবা মাজনী মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালৈ পানী তুলি থাকোঁতে মাজনী হাতত চৰিয়ালৈ পানী তুলি থাকোঁতে মাজনী হবনো পানী লগা যাৰ মাজনী হবনো পানী লগা যাৰ অকণমান কথা পাতোঁ বিহু কেনে চলিছে ঘৰত ধুনীয়া চলিছে বিহু বুলি কি বনাই পিঠা বনাইছোঁ লাড়ু বনাইছোঁ বিহুত নাচিবনে নাই ইতিমধ্যে আপোনালোকে ইয়াত নাচিলেই নাচিম ক'ত নচাৰ পৰিকল্পনা আছে ফাংচনতো নাচিম আৰু গাঁৱে গাঁৱে যাম নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু অকণমান কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু মই পূৰ্বে উল্লেখ কৰিছোঁ যিহেতু চাওক এই পাগলাদিয়া নৈৰ বুকুৰে আচলতে যথেষ্ট লোকে এই মুহূৰ্তত গোধনসমূহ আনি থকা পৰিলক্ষিত হৈছে আৰু আমি স্থানীয় লোক আছে তেখেতসকলৰ সৈতেও কথা পাতিম কি ক'ব আজি গৰু বিহু আৰু গৰু বিহুৰ প্ৰথমে শুভেচ্ছা জনাইছোঁ আপোনালোকৰ ইয়াত প্ৰতি বছৰ আচলতে সমূহীয়াভাৱে গোধনসমূহ থোৱা হয় কেনেধৰণে পৰম্পৰা পোনপ্ৰথমে মই আমাৰ যিখিনি সাংবাদিক আছে তেখেতসকলক বা আপোনালোকক গোটেইখিনিলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ দ্বিতীয়তে আমাৰ গোটেই অসমবাসীলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আমি প্ৰতি বছৰে যিধৰণে এই আমি পৰম্পৰাগতভাৱে আমাৰ সংস্কৃতিটো ধৰি ৰখাৰ গৰু বিহুৰ জৰিয়তে ধৰি ৰখাৰ চেষ্টা কৰি আহিছোঁ আৰু ভগৱানে শক্তি দিয়ালৈকে আমি গৰু বিহুটো উদযাপন কৰিয়ে থাকিম আৰু আমাৰ এই সংস্কৃতিটো অসমৰ পৰিধি ভাঙি ভাৰতবৰ্ষৰ পৰিধি ভাঙি যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব আমি পাৰোঁ এই প্ৰচেষ্টাটো এই প্ৰয়াসটো আমি সদায় চলাই যাম গৰু বিহুৰ লগত বিভিন্ন ধৰণৰ আচলতে নীতি নিয়ম থাকে গধূলি সময়তে হওক দিনৰ ভাগতে আৰু এই মুহূৰ্তটো যদি ক'বলৈ যাওঁ সুন্দৰভাৱে আচলতে পৰম্পৰাগত লাও বেঙেনা খুৱাই অকণমান যদি পৰম্পৰা এতিয়া চাওক আমাৰ যিখিনি পৰম্পৰাগত আমাৰ থলুৱা সামগ্ৰীৰে আমি মালা তৈয়াৰ কৰোঁ ইয়াত থাকিব হালধি থাকিব মাহ থাকিব এই বিভিন্ন যি আমাৰ পৰম্পৰাগত আমাৰ থলুৱা সামগ্ৰীৰে আমি মালা তৈয়াৰ কৰি ৰাতিপুৱা আমি এই ধৰণে গৰুক গা ধুৱাওঁ সন্ধিয়া পৰত আমি ধূপ ধূনা জ্বলাই নতুন পঘাৰে আমি গৰুক আদৰণি জনাই আনি আমি ধোঁৱা চোৱা দিয়াৰ ব্যৱস্থা কৰি আমি গৰুক সেৱা সৎকাৰ কৰি এই ধৰণে আমি গৰুটো আৰু নতুন বিচনী যে আছে আজিৰ পৰা আমাৰ বিচনী আমাৰ যিটো থলুৱা বিচনী এই বিচনী আজি গৰুক বিচাৰ পিছতহে আমি আমাৰ থলুৱাভাৱে তৈয়াৰী বিচনী আমি ব্যৱহাৰ কৰোঁ নিশ্চিতভাৱে আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ যিহেতু চাওক এনেদৰে প্ৰতিগৰাকী চহা অসমীয়াই তেওঁলোকৰ যি গোধনসমূহ লৈ আহিছে আৰু গোধনসমূহক আজি যিহেতু গৰু বিহুত পৰম্পৰা যি ৰীতি নীতি অনুসৰি তেওঁলোকে আচলতে গোধনসমূহক পাগলাদিয়া নৈত থোৱাৰ উদ্দেশ্যে লৈছে আৰু আমি দেখুৱাই আছোঁ যে এই অঞ্চলতে হওক বা নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত আচলতে গয়াসকলে তেওঁলোকৰ যি পশুধনসমূহক এনেদৰে নৈৰ ঘাটলৈ হওক বা বিভিন্ন প্ৰান্তত তেওঁলোকে নোৱা থোৱাৰ ব্যৱস্থা কৰিছে আৰু দীঘলতি মাখিলতি আচলতে যি প্ৰতিটো আচলতে পৰম্পৰা ধৰি ৰাখিছে আৰু এনেদৰে পৰম্পৰা অক্ষুণ্ণ ৰাখি তেওঁলোকে এই মুহূৰ্ততো লৈ অনা পৰিলক্ষিত হৈছে নিজৰ পশুধনসমূহ আৰু এয়া হৈছে নলবাৰীৰ আচলতে পাগলাদিয়া নৈৰ বুকুত আচলতে এই সুন্দৰ পৰিৱেশ আৰু চৌদিশে যিহেতু মই পূৰ্বতে উল্লেখ কৰিছোঁ যে চৌদিশে এতিয়া ৰঙালীক লৈ উখল মাখল পৰিৱেশ বিৰাজ কৰিছে আৰু নলবাৰীতো প্ৰান্তে এনেধৰণৰ বিভিন্ন সুন্দৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি পাগলাদিয়া নৈৰ বুকুৰ দৃশ্য দেখুৱাইছোঁ বিভিন্নজনে এই মুহূৰ্তত আহি তেওঁলোকৰ যি পশুধনসমূহ লৈ অনা পৰিলক্ষিত হৈছে জয়ন্ত হয় কৈলাশ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এয়া নলবাৰীৰ পৰিৱেশ আমাক দেখুৱালে কৈলাশ ডেকাই
এইবাৰ মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত পৱন ৰঙালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ আপোনাকো কোন স্থানত আপুনি উপস্থিত আছে কেনেকুৱা আয়োজন ৰঙালী বিহুৰ আজি প্ৰথমটো দিন গৰু বিহুৰ নিশ্চয়কৈ জয়ন্ত আপোনাৰ যোগেদি সমূহ অসমবাসী ৰাইজক আমি ৰঙালী বিহু ওলগ জনাইছোঁ আৰু আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ আচলতে এনেদৰে এতিয়া যিসমূহ পৰম্পৰাসমূহ ৰক্ষা কৰিবৰ বাবে এই ঔজাৰী গাঁৱৰ ৰাইজে এতিয়া প্ৰস্তুতি চলাইছে ইতিমধ্যে সাজু হৈছে বিলৰ পাৰলৈ লৈ যাবলৈ যিসমূহ পশুধনসমূহ বিলৰ পাৰলৈ লৈ যাব আৰু যি পৰম্পৰা আচলতে যি চহা জীৱনৰ পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি এনেদৰেই প্ৰস্তুতি আৰম্ভ হৈছে মৰিগাঁৱৰ এই ঔজাৰী গাঁৱত আৰু যি ঐতিহাসিক চাৰণ বিল এই চাৰণ বিললৈ আচলতে এই গাঁৱৰ ৰাইজে যিসমূহ পশুধনসমূহ লৈ যাব আৰু পৰম্পৰা ৰক্ষা কৰি আচলতে যি পশুধনসমূহ নোৱাব ধুৱাব আৰু দীঘলতি মাখিলতিৰে আচলতে যি আয়ুস সেই আয়ুস বৃদ্ধিৰ বাবে আচলতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব আৰু যিসমূহ সঁজুলি চহা জীৱনত ব্যৱহৃত যিসমূহ সঁজুলি এই সঁজুলিসমূহ এনেদৰে আগবঢ়াই দিছে আৰু এগছি বন্তি জ্বলাই আশীৰ্বাদ বিচাৰিছে যাতে এইসমূহ সঁজুলি পৰৱৰ্তী বছৰটোৰ বাবে কুশলে থাকে আৰু এইসমূহ ব্যৱহাৰ কৰিব পাৰে এনেদৰে যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰিছে এই গাঁৱৰ ৰাইজে আৰু ইতিমধ্যে যিসমূহ পশুধনসমূহক আচলতে মাহ হালধিৰে আচলতে গাত সানিছে আৰু সানি তেল দি এনেদৰে লৈ যাব বিলৰ পাৰলৈ আৰু বিলৰ পাৰত আচলতে বছৰটোৰ বাবে এই পশুধনসমূহ নোৱাব আমি ইয়াৰ লোক আছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা কি ব্যৱস্থা আপোনালোকে আজি কৰিছে আজি বছৰৰ মানে ৰঙালী বিহুৰ প্ৰথম দিন হিচাপত প্ৰাৰম্ভিক যিখিনি আমাৰ কাম কাজ কৰে ধৰি লওক গৰু গা ধুৱাব তাঁত বাৰীৰ পৰা যেনে বেঙেনা আদি কৰি অন্যান্য সামগ্ৰী গৰুলৈ ছটিয়াব আৰু শুভকামনা কৰি সকলোকে শুভেচ্ছা জনাব এইখিনি বাৰু প্ৰাৰম্ভিক আমাৰ কাম আৰম্ভ হৈছে ইতিমধ্যে বাকীখিনি পৰৱৰ্তীখিনি কাম যিখিনি বহলভাৱে অলপ আছে সেইখিনি আমি কৰিবৰ কাৰণে বিলৰ পাৰলৈ যাম বিলৰ পাৰলৈ গৈ আমি সকলোৰে অন্তৰৰ কথা বুজ ল'বলৈ চেষ্টা কৰি আমিও আন্তৰিকতাপূৰ্ণ ব্যৱহাৰেৰে আমি আমাৰ কাম আজি আৰম্ভ কৰিম এইখিনি আশা কৰি পেলাই মই আপোনালোকক ব্যক্ত কৰিলোঁ আৰু নিশ্চয়কৈ ঢোলে ডগৰে আচলতে সাজু হৈছে আমি এচাপৰ ঢোল বাবলৈ আমি অনুৰোধ জনাইছোঁ নিশ্চয়কৈ এনেদৰে আচলতে যি এই গাঁৱৰ ৰাইজে বিলৰ পাৰলৈ বাবে প্ৰস্তুতি হৈছে এচাপৰ যদি পাৰোঁ আমি জানো ওই কুলিয়ে বিনা লেও জানো আহা সুনাচনি আহা জিকা চিও বিহু তলি নাচনি যে টুকাৰ পাতেৰে নাচনি হাত বুলালা নাচনি নাচনি ৰাঙলি কৰিলা ৰাঙলি কৰিলা ৰাঙলি কৰিলা ৰাঙলি কৰিলা
পৱন আপুনি পৰিৱেশ দেখুৱাই থাকিব মৰিগাঁৱৰ পৰা এইখিনি মুহূৰ্তত আমি সংযুক্ত হৈছোঁ তিনিচুকীয়াৰ পৰা আমাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ সৈতে উপাসনা আপোনাকো জনাইছোঁ ৰঙালীৰ আন্তৰিক ওলগ আপুনি কোন স্থানত উপস্থিত আছে গৰু বিহুৰ কেনেকুৱা আয়োজন তিনিচুকীয়াত হয় জয়ন্ত আপোনালোকৰ থাকিলে ৰঙালী শুভেচ্ছা আৰু এই মুহূৰ্তত যিহেতু আজি গৰু বিহু আৰু মই দেখুৱাইছোঁ বজালতুলি গাঁৱৰ পৰিৱেশ যিহেতু এনেদৰে সকলোৰে যি গৰুধন আছিলে ঘৰত আছে সকলোৱে এনেদৰে লৈ আহিছে সমজুৱাভাৱে আজি আয়োজন কৰা হৈছে বজালতুলি গাঁও পৰ্যায়ত এনেদৰে খুব সুন্দৰ আয়োজন কৰিছে সকলোৱে আৰু তিনিচুকীয়াবাসী ৰাইজ আহি ইতিমধ্যে উপস্থিত হৈছেহি পুৱাৰ ভাগৰ পৰাই যিটো উখল মাখল পৰিৱেশ যিসকলৰ গৰুধন আছে সকলোৱে লৈ এনেদৰে আচলতে যি পুখুৰী দেখা পোৱা গৈছে ইয়াত তেওঁলোকে লৈ আহিছে আৰু গৰু যিটো নোৱাই ধুৱাই চাপ দি তেওঁলোকে গা ধোৱা দেখা পোৱা গৈছে যিহেতু ঐতিহ্যৰ পৰা যি নিয়ম যি পৰম্পৰা সেই পৰম্পৰা কিন্তু ৰক্ষা কৰিবলৈ যত্ন কৰিছে আজি প্ৰতিজন অসমীয়াই আচলতে এনেদৰে গৰু বিহু পালন কৰিছে লগতে যি বয়সস্থ আশীষ লৈ তেওঁলোকে আজি খুব সুন্দৰভাৱে যিহেতু বিহু এইবাৰ উদযাপন কৰিব অপায় অমংগল যাতে সকলোৰে যাতে জীৱনৰ পৰা যাতে দূৰ হয় সেয়াই কিন্তু সকলোৱে আচলতে কামনা কৰিছে আৰু এই মুহূৰ্তত যিটো তিনিচুকীয়াৰ মই বজালতুলি গাঁৱৰ পৰিৱেশ দেখুৱাইছো উখল মাখল পৰিৱেশ এনেদৰে সকলোৱে সমজুৱা হৈ একেলগে বিহুত তালে তালে আচলতে সকলোৱে নাচি বাগি আচলতে আত্মহৰা হৈ পৰিছে এনেদৰে দেখা সহস্ৰাধিক ৰাইজ আছে ইতিমধ্যে ওলাই আহিছে বজালতুলি গাঁও পঞ্চায়তৰ যি পৰিৱেশ আমি দেখুৱাইছো বজালতুলি গাঁৱত এনেদৰে কিন্তু আজি গৰু বিহু আয়োজন কৰা হৈছে আৰু খুব সুন্দৰ এক পৰিৱেশ আৰু পোনে পোনে মই দেখুৱাইছো এনেদৰে যি সকলোৰে গৰুধন লৈ আহিছে সকলোৱে গা পা ধুই আছে মাহ হালধি সানি তাৰপিছত চাহ দি তাৰপিছত যিটো খুৱাই খুৱাই খুব সুন্দৰ এনেদৰে খোৱা হয় যিটো আগৰে পৰা ৰীতি নীতি ঐতিহ্যৰে পৰা চলি আছে আৰু এনেদৰে কিন্তু গৰু বিহু সকলে উদযাপন কৰিছে বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই আছে তিনিচুকীয়াৰ পৰিৱেশ তিনিচুকীয়াৰ যিহেতু উখল মাখল পৰিৱেশ ইমানখিনি যিহেতু ৰঙালী বিহু আদিৰ পৰা প্ৰস্তুতি চলোৱা হৈছে আজি যিহেতু গৰু বিহু তাৰ বাবে কিন্তু সকলোৱে এনেদৰে বজালতুলি গাঁৱৰ ৰাইজ আৰু আমি আমাৰ অসমত সুখ শান্তি সম্প্ৰীতি কামনা কৰিছো হেপী বিহু কণী যুঁজোৱা যি পৰম্পৰা সেয়া খুব আৰম্ভ কৰা হ'ব আৰু এনেদৰে পৰিৱেশ আমাৰ বিশ্বাস আছে পূৰ্ব পৰ্যায়ত চলি আছে কণী যুঁজ কৰোৱা হয় আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে এনেদৰে সকলোৰে মাজত আনন্দ উৎসাহ দেখা পোৱা গৈছে ৰাইজৰ ভিৰ সকলোৱে কিন্তু কণী যুঁজাবলৈ ওলাই আহিছে এনেদৰে প্ৰথমতে গৰুধনক নিজৰ গৰুধনক গা পা ধুৱাই মাহ হালধি সানি গা পা ধুৱাই আচলতে যি নিয়ম সেই নিয়ম তাত দেখা পোৱা গৈছে আৰু তাৰ পিছতে এনেদৰে এই পৰিৱেশ প্ৰতিজন অসমীয়াই কিন্তু আজি ওলাই আহিছে আজি যিহেতু গৰু বিহু আৰু গৰু বিহুৰ দিনাখন দেখা পোৱা গৈছে এনেদৰে তিনিচুকীয়া বজালতুলি গাঁৱৰ উখল মাখল পৰিৱেশ আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আজিৰ দিনটো ইমান সুন্দৰ আয়োজন কৰিছে পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ দ্বাৰা সকলো অসমবাসীক
বাপতি সাহোলী ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ চেনেলৰ সকলো কৰ্মকৰ্তাকো মই আন্তৰিক ৰঙালী বিহু ওলগ যাচিছোঁ। আজিলৈকে আপোনালোকে সতৰ্ক কৰিছে তিনিচুকীয়া বজাৰদুলি অঞ্চলত সকলো ভাষা ভাষী ইয়াত একত্ৰীকৰণ হৈ গৰু গা ধোৱা নীতি নিয়ম পালন কৰি আছোঁ। ইয়াত বজাৰদুলি যুৱ সংঘই পুথিবলৈ উদ্যোগ লৈ আছে, তাৰ বাবে বজাৰদুলি যুৱ সংঘই পুথিবলৈ আমাৰ আন্তৰিক ধন্যবাদ থাকিম। আজি এতিয়া দেখিছোঁ গৰু গা ধোৱা পৰম্পৰা শেষ হোৱাৰ পিছত আমাৰ পৰম্পৰাগত কণীযুঁজ আছে, সকলো ইয়াতে একত্ৰিত কণীযুঁজ আছে। এই কণীযুঁজ আমাৰ এটা মহত্ব আছে। বছৰ আমাৰ এটা মঙল চোৱাৰ দৰে আমাৰ কণীযুঁজটো আমি হেৰি কৰিছোঁ। যোনজনে কণীটো জিকে তেখেতৰ এই বছৰটো ভাল হ'ব বুলি দৃঢ় বিশ্বাস আছে। সেইবাবে আমাৰ কণীযুঁজটো উখল মাখল পৰিৱেশত আমাৰ সকলোৱে কণীযুঁজ যায়। আৰু ইয়াৰ পিছত আমাৰ যি গৰুক আমি চাক ব্যৱহাৰ কৰোঁ, সেই চাক আমি হলনাসনি কৰোঁ, হলনা কৰি নিজ নিজ ঘৰলৈ আমি লৈ যাওঁ। হয়, নিশ্চয়কৈ এয়া দেখুৱাইছো পৰম্পৰা যিহেতু পুৱাৰ ভাগৰ পৰা সকলোৱে প্ৰতিজন অসমীয়াই আচলতে জীয়াই ৰাখিবলৈ যত্ন কৰিছে। এক উখল মাখল পৰিৱেশ বৰ্তমান বজালতুলি গাঁৱত যি যুৱ সংঘৰ উদ্যোগত আজি গৰু বিহু পালন কৰা হৈছে আৰু এনেদৰে কণী যুঁজোৱাত সকলোৱে ব্যস্ত হৈ পৰিছে। এয়া দেখুৱাইছো কণমানিসকলৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠৰ পৰা আৰম্ভ কৰি সকলোৱে আচলতে খুব হাঁহি ফূৰ্তিৰে ধেমালিৰে আজি এনেদৰে কণী যুঁজোৱাৰ যি পৰ্ব সেয়া কিন্তু অংশগ্ৰহণ কৰিছে। সকলোৰে মাজত উখল মাখল পৰিৱেশ সকলোৱে ওলাই আহিছে। পুৱাৰ ভাগতে মই দেখুৱাইছো এই পৰিৱেশ আৰু সকলোৱে নিজৰ নিজৰ ঘৰৰ পৰা তেওঁলোকে যি কণী এনে লৈ আহিছে আৰু এনেদৰে দেখুৱাইছো পুৱাৰ ভাগৰ পৰা এনেদৰে পৰিৱেশ বিহু কেনেকুৱা? আজি গৰু বিহু প্ৰথম দিন হৈছে, বহুত ভাল লাগিছে। গৰু আমি ইয়াতে খুৱাইছো, এতিয়া গৰু গা ধুৱাই চাহ কণী কৰি এয়া কণী যুঁজ কৰি আছো। তিনিটা জিকিছো আৰু তিনিটা জিকিছে। ৰঙালী বিহু ধন্যবাদ। আৰু এনেদৰে দেখা পোৱা গৈছে কিন্তু পৰিৱেশ বিহুৰ আমি দেখুৱাইছো খুব সুন্দৰভাৱে তেওঁলোকে আয়োজন কৰিছে। আগতে জোৱানো ভাঙিবলৈ খাবলৈ মৰমি জোৱানো ভাঙিবলৈ তোমাৰ মোৰে কিহৰ মিল কলৰ কলিল দুগা গালা খোলা দিল তুমি বাৰু জানানে তোমাৰ মোৰে কিহৰ মিল মই চালতো ভুলে তুমি উঠোৱা মোৰ বন তলিলে কোকেৰে হিয়া তুমি বাৰু জানানে তোমাৰ মোৰে কিহৰ মিল সুন্দৰ আচলতে এনেদৰে সকলে আয়োজন কৰিছে। যিহেতু আজি যিহেতু গৰু বিহু আৰু সকলোৱে এনেদৰে খুব সুন্দৰভাৱে উদযাপন কৰি আছে গৰু বিহু আৰু দেখুৱাইছো বজালতুলি গাঁৱত সেই পৰিৱেশ যুৱ সংঘৰ উদ্যোগত যিহেতু আজি গৰু বিহু পালন কৰা হৈছে আৰু গৰু বিহুৰ লগে লগে যিহেতু পৰম্পৰা ৰক্ষা কৰিবলৈ প্ৰতিজন অসমীয়াই আচলতে নিজৰ ঘৰৰ পৰাই ওলাই আহিছে আৰু আহি এনেদৰে যি নিয়ম সকলোৱে পালন কৰিছে আৰু তাৰ পিছত যিটো বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে সন্ধিয়া ভাগত যিহেতু সন্ধিয়া ভাগত যিটো সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে কেইবাজনো শিল্পী ইতিমধ্যে অংশগ্ৰহণ কৰিব। আমি দেখুৱাইছো বৰ্তমান তিনিচুকীয়া আৰু এই বজালতুলি গাঁৱৰ পৰিৱেশ। নিজৰ বুলি ভাবিলে
ভনী তোমাৰ অন্তৰত নৈ কোনে ভেটিব মন কোনে যাচিব নৈ কোনে ভেটিব মৰম কোনে যাচিব চেনাই পথা ফুলনিত ফুল জানো ফুলিব ফুলোতে ফুল ফুলিব গলিতে মৰহিব অজলা মোৰ অন্তৰে গোটেই জীৱন কান্দিব কান্দিলেনো কি হব ভাবিলেনো কি হব মই ভাবো যিদৰে সিধি নহয় সেইদৰে মই ভাবো যিদৰে যদি ভনী সিধি নহয় বিদায় দিবা কিদৰে যদি ভনী সিধি নহয় বিদায় দিবা কিদৰে বিদায় দিবা চিঠিৰে লগত এখন চুৰিৰে বিদায় দিবা চিঠিৰে লগত এখন চুৰিৰে হেনো নুচুৰি কণী মাৰি মোৰ বুকুতে জেৰে বজাব নয়ে বিধি তুমি নুনাও চলাবা তুমি নুনাও যিহেতু আজি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু আজি গৰু বিহু আৰু গৰু বিহুৰ দিনাখন সকলোৱে কিন্তু নিজৰ পৰম্পৰা কিন্তু ৰক্ষা কৰিবলৈ যত্ন কৰিছে এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংবাদিকসকলে এই পৰিৱেশ দেখুৱাইছে গৰু বিহুৰ উৎসাহ উদ্দীপনাপূৰ্ণ পৰিৱেশ আজি অসমবাসী ৰাইজে মনন আনন্দ স্ফূৰ্তি প্ৰকাশেৰে এয়া ৰঙালী বিহু উদযাপন কৰিছে এই মুহূৰ্তত আমি নগাঁৱৰ পৰা জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে সংযুক্ত হৈছো নীলোৎপল আপোনাকো জনাইছো ৰঙালী বিহুৰ আন্তৰিক ওলগ নগাঁৱৰ কোন স্থানত উপস্থিত আছে আপুনি আজি গৰু বিহুৰ আয়োজন কেনেকুৱা নিশ্চয় জয়ন্ত আপোনাৰ লগতে নিউজ 18 অসম নথিত সমূহ দৰ্শকক ৰঙালী বিহুৰ উলগ জনাইছো আৰু অসমীয়া জাতিৰ সাহস অসমীয়া জাতিৰ আয়ুস বহাগ বিহু আৰু এই বহাগৰ মই দেখুৱাইছো গৰু বিহুৰ দিনা পুৱা নগাঁৱৰ বৰ্তমান ধেমাজি গাঁৱৰ পৰিৱেশ দেখুৱাইছো ধেমাজি গাঁৱৰ তিৱা জনগোষ্ঠীয় ৰাইজৰ বসতি পথাৰ এখন গাঁও আৰু মই দেখুৱাইছো পুৱাই গৰু বিহুৰ পৰম্পৰা তেওঁলোকে যি মই দেখুৱাইছো এয়া গৰু নোৱাই এইগৰাকী আইতাই বৰ্তমান ইয়াত কলং নৈত তেওঁ বিহু নাচিছে আৰু এয়া হৈছে আমাৰ যি ঐতিহ্য আমাৰ পৰম্পৰা সেয়া ৰক্ষা কৰিব দেখুৱাইছো যি বৰ্তমান ইয়াত বিহু গাই বৰ্তমান গৰু নোৱাবলৈ আহিছে এক সুন্দৰ এক পৰিৱেশ মই দেখুৱাইছো এয়া ধেমাজি গাঁৱৰ পৰিৱেশ যি ফুলগুৰি আৰু মই পুনৰ কৈছো যে তিৱা জনবসতি প্ৰধান এখন গাঁও আৰু এখন গাঁৱৰ ইতিহাস আছে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজা এখন গাঁও ফুলগুৰি ঢেৱাৰ সৈতে নাম থকা এখন গাঁও যিখন গাঁৱৰ ৰাইজে যি স্বাধীনতাৰ পূৰ্বে যি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিছিলে এইখন গাঁৱৰ বহুকেইগৰাকী লোক শ্বহীদ হৈছিলে সেই সময়ত আৰু সেইখন গাঁৱৰ পৰা মই দেখুৱাইছো এয়া পৰিৱেশ বৰ্তমান যি অতি উলহ মালহেৰে গৰু বিহু তেওঁলোকে উদযাপন কৰিছে আমি জানিবলৈ চেষ্টা কৰিম ইয়াৰ স্থানীয় ৰাইজ আছে আমি জানিবলৈ চেষ্টা কৰিম এগৰাকী ব্যক্তি আছে আমি জানিবলৈ চেষ্টা কৰিম মই কি ক'ব দাদা ভাল লাগে আমাৰ ধেমাজি গাঁও গোটেই ৰাইজ আহে সুন্দৰ পৰিৱেশ ইয়াত বিহু যি গৰু বিহুৰ যি পৰম্পৰা সেয়া ৰক্ষা কৰি সকলোৱে একেলগে কলং নৈত গা ধুবলৈ আহে আমি এই গৰু বিহুটো পৰম্পৰা ৰক্ষা কৰি আমি প্ৰতি বছৰে বহাগ বিহুৰ দিনা ইয়াতে গৰু গা ধুৱাওঁ এইটো আমাৰ পৰম্পৰা আৰু এইটো আমাৰ গোটেই আমাৰ ধেমাজি গাঁওবাসী ৰাইজৰ এটা হেৰি আৰু ধৰক আমি গোটেইখিনিয়ে আহি ইয়াতে গা ধুৱাই গোটেই ধেমাজি গাঁওবাসী ৰাইজে দেখুৱাইছে আচল ধেমাজি গাঁৱৰ পৰিৱেশ এয়া কলং নৈত বৰ্তমান দেখিবলৈ পোৱা গৈছে যে গা ধুৱাই পেলাই এগৰাকী আইতা আহিছে উঠি পেলাই আমি আইতাৰ পৰা জানিবলৈ চেষ্টা কৰিম ইতিমধ্যে চাহ সাজু কৰা হৈছে কিছু সময়ৰ পিছত গা ধুৱাই পেলাই লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা আৰু যি প্ৰতি বছৰে যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে সকলোখিনি নিয়ম কৰিব আৰু মই জানিবলৈ চেষ্টা কৰিম মই দেখুৱাই আছো বৰ্তমান ইয়াত যি ইয়াৰ বৰ্তমান দেখিবলৈ পোৱা গৈছে যে ধেমাজি গাঁৱৰ পৰা বৰ পৰিৱেশ দেখুৱাই ধেমাজি গাঁৱত মই আৰু এগৰাকী ব্যক্তি আছে মই জানিবলৈ চেষ্টা কৰিম মই জানিবলৈ চেষ্টা কৰিম ইয়াত মই দেখুৱাইছো তেওঁ চাট মাখিয়তী পাত বেঙেনা লাও বেঙেনা পঘা নতুন পঘা লগোৱা হ'ব সকলো সামগ্ৰী সাজু কি নাম আপোনাৰ মোৰ নাম নয়নজ্যোতি কোঁৱৰ আৰু আপোনালোকে প্ৰতি বছৰে পৰম্পৰা ৰক্ষা কৰি আহিছো যিহেতু আমাৰ বাপুতি খাওন ৰঙালী বিহু আজি বিহু আৰম্ভ
গৰু বিহু গৰু গা ধোৱা গোটেই সেই পৰম্পৰাটো আমি ৰক্ষা কৰিছোঁ যিহেতু আজি আমি ঠিক তেনেকৈ ওলাইছোঁ আজি পৰম্পৰা সমন্বয় ক্ষেত্ৰত এই যিখন ফিল্ডত গৰু গা ধোৱা বুলি কাৰণে যিহেতু সমূহীয়াভাৱে আমাক ইয়াত প্ৰতি বছৰে এইটো পালন কৰি থকা হৈছে ধেমাজি গাঁৱৰ কলংপৰীয়া সমন্বয় ক্ষেত্ৰ আৰু এগৰাকী শিশু অতি সুন্দৰ ঢোল বাদন কৰিছে কি নাম ভাইটি তোমাৰ এইপিনে চাই পেলাই ঢোলটো বজাই দিয়া অলপমান মই দেখুৱাইছো এয়া 7ম মান শ্ৰেণীৰ ছাত্ৰ অতি সুন্দৰকৈ ঢোল বজাইছে আৰু ৰন্ধনীৰ বিশিষ্ট ব্যৱসায়ী যুৱ নেতা উৎপল বনিয়া আছে উৎপল বিহুৰ উলগ জনালো আৰু ধেমাজি গাঁৱত প্ৰতি বছৰে আপুনি আহে কলংপৰীয়া সমন্বয় মঞ্চলৈ কি ক'ব আচলতে সমূহ অসমবাসীলৈ প্ৰথমতে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি যিহেতু গৰু বিহু আৰু এই ঠাইখিনি এটা কাৰণে বিখ্যাত সেইটো হৈছে সকলোৰে মাজত যি একতাৰ যি বান্ধেৰে বান্ধি থাকে আৰু সকলোলৈ একেলগে আহে গৰু গাই ধুৱাবলৈ আৰু আপোনালোকে অলপ পিছত দেখাব আৰু মানুহ ভৰি থাকিব ইয়াত সমগ্ৰ এই কলঙৰ বাকৰিত কাৰণ ইয়াৰ ইমূৰৰ পৰা সিমূৰলৈ যিমানবোৰ মানুহ আছে সকলোৱে গৰু আশালি ইয়ালৈকে আনে প্ৰায় 100ৰো অধিক গৰু ইয়াত হোৱাৰ সম্ভাৱনা থাকে প্ৰত্যেক বছৰে আৰু মই প্ৰত্যেক বছৰে আহোঁ আৰু ইয়াত আচলতে যিমানবোৰ পৰম্পৰাগত আছে আধ্যাত্মিক চিন্তা চৰ্চাই হওক বা বিহু পৰম্পৰাগতেই হওক সকলোবোৰ আচলতে সুন্দৰভাৱে পালন কৰি আহিছে আৰু আজি এইখন গাঁৱৰ এটা ইতিহাস আছে ফুলগুৰি ধেৱা হওক বা স্বাধীনতা আন্দোলনৰ সময় হওক সকলোতে এইখন গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰিছে বহু লোকে প্ৰাণ আহুতি দিছে জাতিৰ কাৰণে গতিকে এইখন গাঁৱত গৰু বিহু উদযাপন কৰাটো সকলোৱে বিচাৰে আজি উদযাপনত অংশগ্ৰহণ কৰিবলৈ সকলোৱে বিচাৰে নহয় হয় নিশ্চয় আচলতে সমগ্ৰ ৰহাৰ কাৰণে আচলতে বিখ্যাত ঠাই ফুলগুৰি আৰু ফুলগুৰি নিচেই প্ৰান্ততে আছে এই ঠাইখন ধেমাজি গাঁও আৰু ধেমাজি গাঁৱৰ বিভিন্ন ধৰণৰ জাতি জনজাতি একেলগে বসবাস কৰি আছে সেইটো সকলোতকৈ ডাঙৰ কথা আৰু যিহেতু ফুলগুৰি ধেমা বুলি কোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ বিখ্যাত আৰু আশা কৰিছো এই ঠাইখিনি অনাগত দিনত এখন ঐতিহ্যময় ঠাইলৈ হিচাপে ৰূপান্তৰ হয় আৰু যিমানবোৰ আমাৰ পৰ্যটন ক্ষেত্ৰত আচলতে এই কলঙৰ বাকৰি আছে আৰু লগতে যিহেতু ফুলগুৰি ধেবা এটা নিজস্ব এটা ঐতিহ্য আছে সেই সকলোবোৰ আচলতে ধৰি ৰাখিলে নিশ্চয় এটা সময়ত এই ফুলগুৰি ধেবা অঞ্চললৈ সমগ্ৰ বিভিন্ন ঠাইৰ পৰা অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা লোকসকল আহিবলৈ নিশ্চয় মই দেখুৱাইছো এয়া বৰ্তমান ধেমাজি গাঁৱৰ পৰিৱেশ জয়ন্ত আমি দেখুৱাই আছো নগাঁৱৰ বিভিন্ন প্ৰান্তত বহু ঠাইত বৰ্তমান যিদৰে বিহু উদযাপন কৰা হৈছে আমি সকলো ঠাইৰ পৰিৱেশ দেখুৱাই যাম কিন্তু আমি দেখুৱাইছো জয়ন্ত বৰ্তমান এয়া নগাঁৱৰ ধেমাজি গাঁৱৰ পৰিৱেশ ধেমাজি গাঁৱত অতি সুন্দৰকৈ তেওঁলোকে আজি পুৱাৰ ভাগৰ পৰা গৰু বিহু উদযাপন কৰিছে আৰু এটা কথা ক'ব লাগিব যে বৰ্তমান মই দেখুৱাইছো এয়া আজি তেওঁলোকে এইখন কলংপৰীয়া সমন্বয় ক্ষেত্ৰ ইয়াতে বৰ্তমান আজি তেওঁলোকে প্ৰতি বছৰে একেলগে গোট খাই এই গাঁৱৰ ৰাইজে মূলতঃ তিৱা জনগোষ্ঠীৰ বসতি পথাৰ এখন গাঁও আৰু এই গাঁওখনত মই এগৰাকী আইতা আহিছে মই জানিব চেষ্টা কৰিম এটা বিহু এটা গাব নেকি বিহু এটা গাব ধেমাজি আনন্দ উল্লাসেৰে বৰ্তমান তেওঁলোকে যি গৰু বিহুৰ যি পৰম্পৰাকে উদযাপন কৰিছে কলং নৈৰ পাৰত যি কলংপৰীয়া সমন্বয় ক্ষেত্ৰ যি ধেমাজি গাঁৱৰ তাত গাঁৱৰ সকলো ৰাইজ একেলগে আহিছে বৰ্তমান যি গৰু নোৱাৰ পিছত বাকী যি পৰম্পৰা আছে সেই পৰম্পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিম বৰ্তমান মই দেখুৱাইছো এয়া যিখিনি গৰু নোৱাই নিয়া হ'ল তাৰপিছত তেওঁলোকে ইয়াত যি পৰম্পৰা আছে সেই পৰম্পৰা তেওঁলোকে ইয়াত এইদৰে ইয়াত নতুন পঘা লগোৱা হ'ব আৰু যি মই দেখুৱাইছো এগৰাকী আইতা আছে আইতা গৰু নোৱাওঁতে খুব কলঙত গৰু নোৱাওঁতে খুব নাছিলে এতিয়া বিহু এফাকি যদি গাই ভাল লাগিব মই বিহু নাজানো নহয় বিহু নাজানে এতিয়া কি কৰিব এতিয়া আল দিমগৈ আল দি কৈ সন্ধিয়া ঘৰ চপাই কৈ বিচনীয়ে বিচিম তাৰ পিঠা খুৱাম কল খুৱাম তাৰপিছত মাছ খুৱাম তাৰপিছত বান্ধিম জাক দিম গোহালিত ইমানেই আৰু এয়াই হৈছে পৰিৱেশ এয়া অতি সুন্দৰকৈ বৰ্তমান যি গৰু নোৱাৰ পিছত তেওঁলোকে ইয়াত আহি পেলাই যি বাকী যি পৰম্পৰা যিখিনি কাম আছে সেয়া কৰিছে ইয়াৰ পিছত গৰু এৰাল দিয়া হ'ব সন্ধ্যা ঘৰলৈ গৰু অনাৰ পিছত নতুন বিচনীৰে বিচা হ'ব মাখিয়তী পাতেৰে যি গৰু জাক দিয়া হ'ব পিঠা পনা খুওৱা হ'ব আৰু যি অসমীয়া সমাজত যিহেতু কৃষি প্ৰধান সমাজ এই সমাজখনত যি
আজি গৰু বিহুৰ দিনা যিখিনি পৰম্পৰা কৰা হয় সকলো পৰম্পৰা এই গাঁওখন অতি সুন্দৰভাৱে কৰি আহিছে আৰু এয়া হৈছে নগাঁৱৰ ফুলগুৰিৰ ধেমাজি গাঁৱৰ পৰিৱেশ। আমি পুৱাৰ ভাগত দেখুৱালোঁ ধেমাজি গাঁৱৰ পৰিৱেশ। নগাঁৱৰ লগতে অসমৰ আজি সকলোতে অতি উলহ মালহেৰে গৰু বিহু উদযাপন কৰা হৈছে। জাতিৰ আয়ুস ৰেখা স্বৰূপ বহাগ বিহুক যি পৰম্পৰা সেই পৰম্পৰাক সকলোৱে অতি আনন্দ উল্লাসেৰে উদযাপন কৰিছে আৰু বহাগ মাথো বহাগ অসমীয়া জাতিৰ সাহস আয়ুস সকলো। গতিকে আমি সকলোৱে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে সকলোৱে আজি পুৱাৰ ভাগৰ পৰা আজি আমি ইয়াত দেখুৱালোঁ ফুলগুৰিৰ ধেমাজি গাঁৱৰ পৰিৱেশ। এইদৰে নগাঁৱৰ বিভিন্ন প্ৰান্তত ৰাইজে পৰম্পৰা ঐতিহ্য অব্যাহত ৰাখি বহাগ বিহু উদযাপন কৰিছে। ধন্যবাদ। হয় নীলোৎপল, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে কলিয়াবৰতো গৰু বিহু পালন কৰা হৈছে অতি হেঁপাহেৰে। গৰু বিহুৰ বাবে পুৱাৰে পুৰা ব্যস্ত হৈ পৰিছে গ্ৰামাঞ্চলৰ কৃষক পশুপালকসকল। কলিয়াবৰৰ বড়ো জনগোষ্ঠীয় বসতি প্ৰধান বেখেনাআটি গাঁৱৰ কৃষকে গীত গাই তৰাপাতৰ সৈতে মিহলাই মৰাপাতৰে গুঠিছে গৰুৰ বাবে পঘা। গৰু শিৰত মিঠাতেল লগাই মাহ হালধিৰে নোৱাই পুখুৰীত গা ধুৱাই চহা কৃষক ৰাইজে পালন কৰিছে গৰু বিহু। কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক দিবাকৰ দাসৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। দিবাকৰ, আপোনাকো জনাইছোঁ ৰঙালী বিহুৰ উলগ কোন স্থানত উপস্থিত আছে পৰিৱেশ আমাৰ দৰ্শকসকলৰ বাবে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। নিশ্চয় জয়ন্ত, আপোনাকো জনাইছোঁ ৰঙালী বিহুৰ শুভেচ্ছা। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰ কুৰিতলৰ বগাজন সত্ৰত, য'ত এই মুহূৰ্তত গৰু বিহুৰ পৰম্পৰা চাবলৈ উপস্থিত হৈছে 10জনীয়া বিদেশী পৰ্যটকৰ দল। আমি দেখুৱাইছোঁ এনেদৰে বগাজন সত্ৰত এটা বিদেশী পৰ্যটকৰ দল আহিছে, যি কাজিৰঙা দৰ্শন বা কলিয়াবৰ দৰ্শনৰ বাবে অহা এই বিদেশী পৰ্যটকৰ দলটোৱে পুৱাই এই কলিয়াবৰ কুৰিতলৰ বগাজন সত্ৰত যি গৰু বিহুৰ যি পৰম্পৰা, গৰু গা ধোৱা যি পৰম্পৰা সেয়া চাবলৈ পুৱাই ইয়াত ভিৰ হৈ কৰিছে। আমি দেখুৱাইছোঁ এনেদৰে পথাৰত গা ধোৱাৰ যি ব্যৱস্থা কৰা হৈছে, এনেদৰে গৰুক মাহ হালধি ঘঁহি নোৱাই ধোৱা যি পৰম্পৰা আছে গৰু বিহু, সেই পৰম্পৰা ইয়াত পালন কৰা হৈছে। আৰু সেই দৃশ্য চাবলৈকে ইয়াত বিদেশী পৰ্যটকৰ দল আহিছে। আমি বিদেশী পৰ্যটকৰ দলটোৰ কিছু দৃশ্য দেখাম, তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম। মেম, where are you from? Sweden. You have seen that Assamese festival Guru Bihu. Tell something about I don't hear where you see the Assamese festival Guru Bihu. I've never seen this before. Very interesting. নিশ্চয়কৈ তেওঁলোকে পূৰ্বে দেখা নাছিলে, এইবাৰ প্ৰথম দেখিছে। আৰু তাৰপিছত তেওঁলোকে শলাগ লৈছে যি গৰু বিহুৰ পৰম্পৰা। ইয়াত আৰু বিদেশী পৰ্যটকৰ দল আহিছে, আমি তেওঁলোকৰ পৰা আচলতে জানিবলৈ চেষ্টা কৰিম। আৰু লগতে ইয়াত স্থানীয় লোক আছে। আপোনালোকৰ গাঁৱত আজি হয়, আজি বিহুৰ উৰুকা আমাৰ আজি যি বাপুতি সাহোন, আজি আমাৰ বহাগ বিহুৰ আজি গৰু বিহু বনোৱা হয়। এই গৰু বিহুৰ দিনাই আমাৰ প্ৰথম আৰম্ভণি বিহু, আৰু এই বিহুতে গৰুৰ মাহ হালধি গা ধুৱাই আমি পালন কৰোঁ বিহুৰ প্ৰথম দিনা। তাৰপৰা আজি 7 দিনলৈ আমাৰ বিহু হ'ব। গতিকে আজি আমাৰ এই ইয়াতে অতিথি বিদেশী পৰ্যটকো আহি পাইছে। ইমান ভাল লাগিছে, আমি ক'ব পৰা নাই, ইমানেই আমি আজি এক্সাইটেড যে ভাল লাগিছে, আমাৰ খুব ক'ব নোৱাৰা মন হয়। আমাৰ মনটো খুবেই ভাল লাগিছে বিহুৰ প্ৰথম দিনটোত, কাৰণ আমি একেলগে গোটেই সমূহীয়াকৈ বিদেশী পৰ্যটকৰ সৈতে আমি এটা বিহু উৎসৱ পালন কৰিব পাৰিছোঁ গৰু বিহু। নিশ্চয়কৈ যিহেতু গৰু বিহু, আজি গৰুৰ শিৰত মিঠাতেল লগাই ঢেঁকীত খুন্দা মাহ হালধি ঘঁহি পুখুৰীত গা ধুৱাই চহা কৃষকে। আৰু কলিয়াবৰৰ গ্ৰাম্যাঞ্চলতো গৰুৰ গাত মাহ হালধি ঘঁহি বিহু গীত জুৰি এপাক নাচি আত্মৰা হৈ পৰিছে এইসকল গাঁৱৰ যুৱতী মহিলা। আৰু যিহেতু আজি এই গাঁওখনত বিদেশী পৰ্যটকৰ এটি দল ইয়াত উপস্থিত হৈছে, আৰু আমি আচলতে সেই দলটো ক'ৰ পৰা আহিছে ইয়াতে জানিবলৈ চেষ্টা কৰিম। আৰু যিহেতু ইয়াত এগৰাকী গাইড আছে, আমি গাইডৰ পৰা জানিবলৈ চেষ্টা কৰিম, যে আপোনাৰ পৰা জানিব চেষ্টা কৰিম। কেইজন আছে? 15জন আছে, নৰৱে আৰু ইংলেণ্ডৰ আছে। তেওঁলোকে ক'ত কি ভ্ৰমণ কৰিবলৈ আহিছে ইয়ালৈ? আমি ক্ৰুজত আছোঁ, আমি গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিছোঁ, নিমাতী ঘাটলৈকে যাম। তেওঁলোকে এটা অসমীয়া পৰম্পৰা গৰু বিহু প্ৰত্যক্ষ কৰিলে, তেনেকুৱা কেনেকুৱা অভিজ্ঞতা লাভ কৰিছে? তেওঁলোকে ভালে পাইছে, তেওঁলোকে সেইটো চাবলৈকে আহিছে। আমাৰ পৰম্পৰা, আমাৰ ঐতিহ্য, তো যদি আমাৰ পৰম্পৰা ঐতিহ্য আমি দেখাব পাৰোঁ আমাৰো ভাল লাগে। নিশ্চয়কৈ অসমীয়া পৰম্পৰা বিদেশীৰ আগত প্ৰদৰ্শন কৰিবলৈ বা তেওঁলোকৰ এই যি পৰম্পৰা তেওঁলোকে চাবলৈ আজি এই বিদেশী পৰ্যটকৰ দলটো আহিছে। যিহেতু ইয়াত আৰু পৰ্যটক আছে, আপোনালোক তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। মেম, where are you from? I'm from Norway.
Today you seen the Assamese festival Goru Bihu. Oh, it's very interesting. It's a quite different rituals compared to what we have in Norway. We don't have these kind of rituals. So it's very interesting for us. নিশ্চয় কথা তেওঁলোকে কৈছে হলাগ লৈছে যে অসমীয়া যি পৰম্পৰা গৰু বিহু যি পুৱাই আজি গৰুক মাহ হালধি ঘঁহি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু আপে সৰু তই হবি বৰ গৰু এই গৰুকেইটাক নোৱাই যি গৰু বিহুৰ পৰম্পৰা ইয়াত পালন কৰা পৰিলক্ষিত হৈছে আৰু দেখা গৈছে ইয়াত যিহেতু এই পৰ্যটক অহাৰ বাবে গাঁৱৰ ৰাইজো একগোট হৈছে তোমাৰ কাষলৈ আহিছো আজি তোমালোকৰ গাঁৱত গৰু বিহু চাবলৈ পৰ্যটক আহিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আমাৰ নিশ্চয় তেওঁলোকে ভাল পাইছে যে বিদেশী পৰ্যটকৰ দল এতিয়া আহি আজি পুৱাই এই কলিয়াবৰ কৰিতল বগাজান সত্ৰত উপস্থিত হৈছে আমি দেখুৱাইছো সেই দৃশ্য আৰু এই মুহূৰ্তত বিদেশী পৰ্যটক ইয়াত দলটো আছে আৰু তেওঁলোকে এনেদৰে গৰু বিহুৰ যি পৰম্পৰা চাবলৈ ইয়াত ভিৰ কৰিছে আৰু এনেদৰে আজি গৰু বিহুৰ দিনাই এনেদৰে কলিয়াবৰৰ এই কুৰিতল বগাজান সত্ৰত পুৱাই উপস্থিত হৈছে এটা বিদেশী পৰ্যটকৰ দল 15জনী এটা বিদেশী পৰ্যটকৰ দল আৰু তেওঁলোকে অসমীয়া যি পৰম্পৰা যি ঐতিহ্য সেয়া প্ৰত্যক্ষ কৰিছে আৰু আপ্লুত হৈছে আৰু এই মুহূৰ্তত আমি সেই দৃশ্যই দেখুৱালো জয়ন্ত হয় ধন্যবাদ জনাইছোঁ দিবাকৰ এই মুহূৰ্তত আপোনাক আৰু এনেদৰে ৰঙালীৰ উৎসাহত ঢল বৈছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আজিৰে পৰা 7 বিহু উদযাপন কৰিব অসমবাসী ৰাইজে এয়াই হৈছে বহাগ এয়াই হৈছে ৰঙালীৰ ৰং অসমীয়াৰ প্ৰাণ স্পন্দন অসমৰ জাতীয় জীৱনৰ ভেটি অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা এয়া হেঁপাহৰ ৰঙালী বিহু আজি গৰু বিহুৰ বিশেষ সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম লৈছো আন এটি চমু বাণিজ্যিক বিৰতি কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল জাষ্ট ৱেইট সানৰাইজ চিকেন কাৰী মছলা বিভিন্ন মছলাৰ এক ধুনীয়া মিশ্ৰণ সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেশাল টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছলা সোনাক্ষী মছলা ক'ত থৈছা ইফাল সকলো ফালে বিচাৰিলো মই বিচাৰি পোৱা নাই খামোছ চুপ এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ চলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিশুদ্ধ মছলা সুগন্ধ আৰু আচল সোৱাদ টেষ্ট এনেকুৱা প্ৰতি ৰান্ধাত আনে সোৱাদ এভৰিডে মছলা দেশৰ সোৱাদ